হেল্ল' গাইজ, এয়া হৈছে আমাৰ মমাইদেউ আৰু কললোৱা দেউৰী গাঁৱৰ বাৰী দৃশ্য। এই হৈছে আপেল বগৰী। আৰু মমাইদেউ আপোনাৰ ঠিকনাটো অকণমান জনাব নেকি আপুনি? মই কললোৱা দেউৰী গাঁৱৰ। আৰু বগৰী যিহেতু বিক্ৰী কৰিব বা লোৱাৰ কাষ্টমাৰৰ কাৰণে আপুনি কি সুবিধা কৰিব পাৰে? কাষ্টমাৰ আহে বাৰীলৈকে আহে বাৰু। আৰু মই কিছুমান হোম ডেলিভাৰী দিওঁ। এইটো তেনেকৈ মানে হ'লচেল নিদিওঁ আৰু ডাইৰেক্ট হাৰ্ভেষ্টিং কৰোঁ আৰু পেকেটিং কৰি ড'ৰ টু ড'ৰ দিওঁ আৰু অৰ্ডাৰ থাকে। খাই ভাল পাইছে তেওঁলোকে, খুব চুইট পাইছে আৰু অন্যৰ বগৰীৰ লগত মিলা নাই বুলি কৈছে আৰু সেইটো মানে মই ৱেটৰ পৰা অলপ বেছি দিওঁ। আমাৰ বিশেষকৈ গাঁৱৰ ইয়াতে বৰিখোৱা হওক, কললোৱা হওক, মাজগাঁও হওক। তাৰপিছতে গাইজ এয়া অকণমান বাৰীৰ দৃশ্য দেখাই দিছোঁ। তাৰপিছতে আৰু আপোনালোকক দেখাই আছোঁ, এয়া যিহেতু বগৰী দৃশ্য, এয়া আপেল বগৰী। আপোনালোকে যদি বুকিং কৰাব বিচাৰে তেতিয়া বুকিং কৰাব পাৰে। বদন ফুকন দেউৰী আৰু কললোৱা দেউৰী গাঁও, যিহেতু কললোৱা দেউৰী গাঁও আমাৰ দেউৰী থানঘৰৰ ওচৰত এই বগৰী বাৰী আছে। যদি আপোনালোকে ঠিকনা বিচাৰে তেতিয়াহ'লে সেয়ে ঠিকনা। আৰু ইয়াত আহি আপোনালোকে ভিডিঅ' কৰিব পাৰে আৰু ফলও কিনিব পাৰে তেনেকৈ। তাৰপিছতে আপোনালোকক দেখাই আছোঁ।